নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্যটা ভিডিঅ'লৈ। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। যিসকলে অৰুণোদয়ৰ টকা নাপালে এটা ভাল খবৰ, তেওঁলোকে পুনৰ আবেদন কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্তব্য প্ৰকাশ কৰিছে। সকলোবিলাক আপডেট এই ভিডিঅ'টিৰ জৰিয়তে জনাম। অৰ্থাৎ বহুতো পৰিয়ালে বৰ্তমান সময়তো অৰুণোদয়ৰ টকা পোৱা নাই। বিকলাংগই হওক বা দুবেলা দুসাঁজ খাবলৈ যিসকল অসুবিধা, দুখীয়া পৰিয়ালে বহুতো দুখীয়া পৰিয়ালে বৰ্তমান সময়লৈকে অৰুণোদয়ৰ টকা নাপালে। যিহেতু অৰুণোদয় 3.0 টকা 7 অক্টোবৰ তাৰিখেই সোমালে, কিন্তু বহুতো পৰিয়ালে বৰ্তমান সময়লৈকে এটা মাহ কমপ্লিট হ'বলৈ হ'ল, কিন্তু বহুতো পৰিয়ালে চিঠিখন লাভ কৰিও বা এটকীয়া মেছেজ আহিও তেওঁলোকে অৰুণোদয়ৰ টকা নাপালে। তো তেখেতলোকৰ ক্ষেত্ৰত এটা আহিছে গুৰুত্বপূৰ্ণ আপডেট। এই ভিডিঅ'টিৰ জৰিয়তে সকলোবিলাক আপডেটৰ বিষয়ে জনাম। আৰু যদিহে আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আপোনালোকে নিশ্চয় শুনিছে লাখপতি বাইদেউ বা যিসকল মহিলাই গোটৰ মহিলা, অৰ্থাৎ তেওঁলোকক এটা ঋণৰ সকাহ দিছে, অৰ্থাৎ 10,000 টকা এটা দিছে তেওঁলোকক চেক। প্ৰত্যেক সমষ্টিয়ে গৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যিটো 10,000 টকীয়া চেক বিতৰণ কৰিছে। তো সেই মৰ্মে আমাৰ শদিয়া সমষ্টিটো এই যিখন চেক হয় বিতৰণ কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহিছিলে। অৰ্থাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 30 অক্টোবৰ তাৰিখে শদিয়া সমষ্টিত 10,000 টকীয়া চেক বিতৰণ কৰিবলৈ আহিছিলে আৰু তেখেতে সেই ভাষণত এটা মন্তব্য দাঙি ধৰিছিলে যে অৰুণোদয় 3.0 পুনৰ 3,000 মানুহক নতুনকৈ এড কৰা হ'ব সেই আঁচনিখনৰ জৰিয়তে। অৰ্থাৎ তেখেতে উল্লেখ কৰিছিলে যে 3,000 নতুন মানুহে নতুনকৈ আবেদন কৰিব পাৰিব MLA অফিচত গৈ। অৰ্থাৎ MLA অফিচত গ'লে তেওঁলোকে নতুনকৈ আবেদন কৰিব পাৰিব, তাতেই তেওঁলোকে ফৰ্ম জমা দি থৈ গৈছে। অৰ্থাৎ 3,000 নতুনকৈ ফৰ্ম আহিছে, অফলাইন জৰিয়তে এই ফৰ্ম ফিল আপ কৰিব লাগিব। সেই সমষ্টিত এই নতুনকৈ আবেদন চলিবনে নাই মই সেইটো অফিচিয়েল আপডেট বৰ্তমান সময়লৈকে পোৱা নাই। যিহেতু মই শদিয়াৰ সমষ্টিৰ কথা ক'বলৈ গৈছোঁ, শদিয়া সমষ্টিতহে তেখেতে এনেকুৱা ধৰণে মন্তব্য প্ৰকাশ কৰিছিলে 3,000 নতুনকৈ অৰুণোদয় আঁচনিত এড কৰা হ'ব বুলি। কিন্তু আপোনালোকৰ সমষ্টিটো যিহেতু বহুতো পৰিয়াল বা বহুতো সদস্যই এই অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, গতিকে আপোনালোকৰ অঞ্চলতো এই আবেদন চলিব। গতিকে আপোনালোকে MLAৰ লগত যোগাযোগ কৰিব পাৰে নতুনকৈ আবেদন কৰিবলৈ, বা আপুনি যদি অৰুণোদয় টকা পোৱা নাই। যিহেতু তেখেতে শদিয়া সমষ্টিত 3,000 নতুনকৈ অৰুণোদয় আঁচনি দিম বুলি কৈছে, গতিকে প্ৰত্যেক সমষ্টিতে এই আঁচনিৰ নতুন ফৰ্ম আহিব। এই নৱেম্বৰ মাহতেই আপোনালোকে এই আঁচনিৰ বাবে অফলাইন জৰিয়তে আবেদন কৰিব লাগিব। গতিকে আপোনাৰ বিজেপিৰ সদস্য বা আপোনালোকে MLA অফিচৰ লগত যোগাযোগ কৰি এই আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব আৰু এই আবেদন আপোনালোকে নৱেম্বৰ মাহৰ ভিতৰত কৰিব লাগিব বুলি তেখেতে উল্লেখ কৰিছিলে। অৰ্থাৎ শদিয়া সমষ্টিত 3,000 আপোনালোকৰ সমষ্টিটো এই আবেদন চলিব পাৰে, বা আপোনালোকে ইয়াৰ বিষয়ে সবিশেষ MLA অফিচৰ জৰিয়তে আপোনালোকৰ স্থানীয় যি MLA হয় MLA অফিচত যাওক বা আপোনালোকৰ মেম্বাৰক এই বিষয়ে বিতংভাৱে সোধক। সকলোবিলাক আপডেট আপোনালোকে জানিব পাৰিব। আৰু যদি কিবা আপডেট আহে, অফিচিয়েল আপডেট যদি আহে আপোনালোকক জনাবলৈ চেষ্টা কৰিম এই চেনেলটোৰ জৰিয়তে। যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।